সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পবিত্ৰ এটা দিন হৈছে বৌদ্ধ পূৰ্ণিমা। যিটো দিনত গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। ডিব্ৰুগড়তো সোমবাৰে 2569 সংখ্যক বুদ্ধ জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। জিলাখনৰ গ্ৰেহেম বজাৰ স্থিত বৌদ্ধ বিহাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বুদ্ধ জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ। উত্তম কুমাৰ বৰুৱাই আন ধৰা অনুষ্ঠানত পৌৰ নিগমৰ পাৰিষদ নিৰূপা দত্তৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইফালে এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বৌদ্ধ বিহাৰৰ ভান্তে সুমেধানন্দই মহাথেৰ উপস্থিত থাকি সকলোকে আশীৰ্বাদ প্ৰদান কৰে। বুদ্ধ পূৰ্ণিমা উপলক্ষে সমগ্ৰ অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বুদ্ধ পূৰ্ণিমাৰ এটা বিশেষ তাৎপৰ্য হ'ল এই বৈশাখ পূৰ্ণিমাৰ দিনাই তথাগত বুদ্ধৰ আজি জন্ম নেপাল ৰাজ্যৰ অন্তৰ্গত লুম্বিনী উদ্যানত। আৰু এই বৈশাখ পূৰ্ণিমাৰ দিনাই তেখেতে আজি বুদ্ধ জ্ঞান লাভ কৰিছিলে বিহাৰ ৰাজ্যৰ অন্তৰ্গত বুদ্ধগয়াত। আৰু এই বৈশাখ পূৰ্ণিমাৰ দিনাই তেখেতে আকৌ উত্তৰ প্ৰদেশত কুকিনাৰা স্থানত তেওঁ আজি পৰিনিৰ্বাণ প্ৰাপ্ত হৈছে। তো সেইকাৰণে আমাৰ সমগ্ৰ বৌদ্ধ ৰাইজৰ কাৰণে এইটো পবিত্ৰ আৰু পুণ্যতিথি হিচাপে পালন কৰি আহিছে। তাৰ লগত সংগতি ৰাখি আমি এটা প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিলোঁ। ম্যানমাৰ আৰু থাইলেণ্ডৰ যিটো দুৰ্ভিক্ষ হৈছিলে, যিটো প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগৰ পৰিপ্ৰেক্ষিতে কিছুমান বৌদ্ধ ভিক্ষু নিৰহ মানুহ অনাহত হৈছিলে, তেখেতৰ উপলক্ষে আমি প্ৰাৰ্থনা কৰিছিলোঁ। আৰু আমাৰ ভাৰতবৰ্ষৰ যিটো জম্মু আৰু কাশ্মীৰত যিটো আতংকবাদীৰ কপালত যিটো মৃত্যু হৈছে, তেখেতসকলক আমি এটা প্ৰাৰ্থনা কৰিছিলোঁ। আহতসকলক আৰোগ্য কামনা কৰিছোঁ। লগতে আমি সমগ্ৰ বিশ্ব বৌদ্ধসকলৰ বাবে পবিত্ৰ দিনত সকলো কাৰণে মংগল প্ৰাৰ্থনা কৰিলোঁ। আৰু ইতিমধ্যে আমি এটা ধৰ্মসভাৰ আয়োজন কৰিছিলোঁ 1টা বজাত। আমাৰ স্থানীয় সাংসদ তথা আমাৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে অনিবাৰ্য কাৰণবশতঃ দিল্লী যাবলগীয়া হ'ল। আৰু আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে একেটা ফ্লাইটত যাব। আৰু ঋতুপৰ্ণ বড়ো আমাৰ DC আৰু আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ কৰিছিলোঁ। কিছুমান আহিছে, অলপ আগতে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু কেবিনেট মন্ত্ৰী এতিয়া আহি গ'ল। তো আৰু কাৰ্যসূচী বাকী আছে। সকলো যাতে আৰু কামবিলাক আমি যাতে সম্পন্ন কৰিব পাৰোঁ, তাৰ পৰা ৰাইজৰ সহযোগিতা কামনা কৰিম। অসম আদিত্য, ডিব্ৰুগড়।